জিপিএছ লোকেশ্যনত তোলা এই দৃশ্যবোৰ ভালকৈ চাওক। ৰেংমা সংৰক্ষিত বনাঞ্চলৰ দৈয়াং নদীৰ দৃশ্য এয়া জানো নগালেণ্ডৰ দৃশ্য? নিশ্চিতভাৱে নহয়। তেনেহলে এই খননস্থলীৰ পৰা উৰিয়ামঘাটৰ মাজেৰে ওলাই যোৱা শিল ভৰ্তি ডাম্পাৰসমূহে কেনেকৈ পায় নগালেণ্ডৰ চালান? গোলাঘাটৰ বন বিষয়াই এনেকৈ লুটিবলৈ কিয় সুবিধা দিছে? ৰাজ্য চৰকাৰে কোটি কোটি টকাৰ ৰাজহ হেৰুওৱা নাইনে? মুঠৰ ওপৰত দুখন বেপাৰ চলিছে উৰিয়ামঘাটত। এখন চালানৰ বেপাৰ, এখন শিলৰ ২ নম্বৰী বেপাৰ। উৰিয়ামঘাটৰ পাণ দোকানতো পোৱা যায় নগালেণ্ডৰ চালান। শিল বেপাৰীয়ে নগালেণ্ডৰ চালান ক্ৰয় কৰি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ শিল সৰবৰাহ কৰে। এই দৃশ্য আকৌ এবাৰ চাওক। শিল মাফিয়াই ফকলেণ্ড লগাই ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পিঠাঘাট, খেৰবাৰী, মধুপুৰত এইদৰে দিনে নিশাই অব্যাহত ৰাখিছে শিল খনন কাৰ্য। উৰিয়ামঘাটৰ দায়িত্বত থকা খণ্ড বন বিষয়াগৰাকীৰ নাম মাধুৰ্য ফুকন। ৰেঞ্জ অফিচটো উৰিয়ামঘাটতে আছে। ৰেঞ্জাৰৰ দায়িত্বত আছে জিৰচং তেৰং। জিৰচং আৰু মাধুৰ্য এতিয়া চকু থাকিও অন্ধ। আমি দেখুওৱা দৃশ্যবোৰ এই ২ বন বিষয়াই নেদেখে। বহুতে কয় এই ২জন বন বিষয়া শিল মাফিয়াৰ সৈতে সনাপিটিকা। গোলাঘাটৰ ডিএফঅ এইজন গুণদীপ দাস, এইজন আৰু একো চৰা। অসমৰ বনজ সম্পদ লুটিপুটি খাইছে। তেওঁ কি আহে যায়? এনে স্থিতি লৈ গোলাঘাটৰ কাৰ্যালয়ত থমথম মদন গোপাল হৈ বহি থাকে গুণদীপ দাস। বাৰে বাৰে সংবাদ মাধ্যমে বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতো গা নলৰে এই ৩ বন বিষয়াৰ। কাৰ আশীষত মাধুৰ্য ফুকন উৰিয়ামঘাটত তিষ্টি আছে? এগৰাকী বিধায়কৰ ঘনিষ্ঠৰ বাবেই হেনো উৰিয়ামঘাটত ডেম কেয়াৰত আছে মাধুৰ্য ফুকন। এতিয়া প্ৰশ্ন হৈছে, উৰিয়ামঘাটৰ শিল চিণ্ডিকেটে লাভ কৰিছে নেকি ৰাজনৈতিক আশীষ? প্ৰতি বছৰে উৰিয়ামঘাটত এইদৰে চলি আছে শিলৰ চিণ্ডিকেট। দল সংগঠনৰ প্ৰশ্ন, বন বিষয়াসকল চিণ্ডিকেটৰ ৰক্ষক নেকি? আমি দেখি আহিছোঁ এতিয়া কিছুমান বন বিভাগৰ মানে গোপন মেটেৰিয়েল কৰি তাত মানে কিছুমান শিল, কিছুমান বনজ সম্পদ যেনেকৈ শিল আৰু বালি এনেকুৱা খনন কাৰ্যবিলাক চলাই আছে আমি দেখিবলৈ পাইছোঁ, আমাৰ দৃষ্টিগোচৰ হৈছে। আজি সেইবিলাক কিন্তু চৰকাৰ ফালৰ পৰা বা প্ৰশাসন তৰফৰ পৰা কোনো ধৰণৰ পদক্ষেপ লোৱা নাই সেইটো বন্ধ কৰিবৰ কাৰণে। সেয়েহে আমি গোলাঘাট জিলা আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ অতি শীঘ্ৰেই সেইবিলাক অবৈধভাৱে যিবিলাক খনন কাৰ্যবিলাক চলি আছে গোপন মেটেৰিয়েল কৰি বন বিভাগৰ লগত মিলি শিলৰ নিচিনা বা বালি এইবিলাক খনন চেন কেবলবিলাক মানে গোপনভাৱে ব্যৱহাৰ কৰি আছে, তেখেতসকলে ব্যৱসায় কৰিছে, সেইটো অতি শীঘ্ৰেই বন্ধ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। বনমন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ খবৰ ৰাখিছেনে? গুৱাহাটীৰ অৰণ্য ভৱনত বহি থকা বিষয়াই কি কৰি আছে? অসমৰ বনজ সম্পদ লুণ্ঠন চলাই থকা চক্ৰটোৰ বিৰুদ্ধে কেতিয়া হ'ব ব্যৱস্থা? ৰেঞ্জাৰ বিট অফিচাৰৰ বিৰুদ্ধে তদন্ত হ'বনে? এইবোৰ প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। সৰুপথাৰৰ পৰা তপন কুমাৰ বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।